অনিৰ্দিষ্ট কাললৈ অসম বন্ধ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে বন্ধ হৈ পৰিল সমগ্ৰ অসম বাতিল কৰা হৈছে অসম চৰকাৰৰ সকলো কাৰ্যসূচী তিনিদিনীয়াকৈ ৰাজ্যিক শোক ঘোষণা অসম চৰকাৰৰ বন্ধ হৈ পৰিছে অসমৰ সকলো দোকান পোহাৰ এই সন্দৰ্ভত জনাই আছো সবিশেষ আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক যুৱ প্ৰজন্মৰ হাতৰপ তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুত তিনিদিনীয়াকৈ ৰাজ্যিক শোক ঘোষণা অসম চৰকাৰৰ 21, 22 আৰু 23 ছেপ্টেম্বৰত ৰাজ্যিক শোক ঘোষণা অসম চৰকাৰৰ আজিৰ পৰা আগন্তুক 3 দিনলৈ অসম চৰকাৰৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা লগতে অসম চৰকাৰে যি ৰাজ্যিক শোক ঘোষণা কৰিছে এই সময়ছোৱাত অসমৰ সকলো দোকান পোহাৰ বন্ধ হৈ পৰিছে কোনো দল সংগঠনে বন্ধ দিয়া নাই বা চৰকাৰৰ তৰফৰ পৰা বন্ধ দিয়া হোৱা নাই তাৰ পিছতো স্বতঃস্ফূৰ্তভাৱে অসমৰ সকলো দোকান পোহাৰ বন্ধ ৰখা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ অসম উকা হৈ পৰিছে অসমৰ সংগীত জগত উজনিৰ পৰা নামনি অসমলৈ প্ৰতিটো প্ৰান্ততে এতিয়া শোকাকুল পৰিৱেশ প্ৰতিটো প্ৰান্ততে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা দেখা গৈছে আৰু এই মুহূৰ্তত গুৱাহাটীত আহি উপস্থিত হৈছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ আৰু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ বাবে গুৱাহাটী মহানগৰ প্ৰশাসনৰ বিশেষ পথ নিৰ্দেশনা কাহিলীপাৰাৰ পৰা ঘৰলৈ কেৱল পৰিয়ালৰ বাবে নিয়া হ'ব জুবিন গাৰ্গক আৰু ইতিমধ্যে এই কাৰ্য সম্পূৰ্ণ হৈ গ'ল সকলো অনুৰাগী সৰুসজা ষ্টেডিয়ামলৈ আহক সৰুসজা ষ্টেডিয়ামৰ ৰটাৰীত ৰখা হ'ব জুবিনৰ নশ্বৰ দেহ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ষ্টেডিয়ামৰ ভিতৰলৈ সোমাব নোৱাৰিব কোনো বাহন মূল গেটেৰে সোমাই বাইলেনৰ দুখন গেটেৰে ওলাই আহিব পাৰিব অনুৰাগীসকল বেৰি গেটেৰে শাৰী পাতি যাব লাগিব শ্ৰদ্ধাঞ্জলি জনাবলৈ পুৱাৰ পৰা নিশালৈ 6 লেনযুক্ত ঘাইপথত বন্ধ গধুৰ বাহনৰ যাতায়াত আৰু ছাৰ্ভিচ লেণ্ডত সম্পূৰ্ণৰূপে বন্ধ বাহনৰ চলাচল জালুকবাৰী ফালৰ পৰা অহাসকলৰ বাবে পাৰ্কিং লখৰাৰ বিহুতুলিত আপোনালোকে পাৰ্কিং কৰিব লাগিব যিসকলে জালুকবাৰী ফালৰ পৰা আহিব আৰু উজনিৰ পৰা বাছ সৰুসজাই হৈ আয়াজবিটিলৈ যাব পাৰিব নামনিৰ পৰা অহা বাছ সৰুসজাই হৈ খানাপাৰালৈ যাব লাগিব এই নিৰ্দেশনা দিছে গুৱাহাটী মহানগৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গৰ শেষকৃত্য সন্দৰ্ভত আহিছে ডাঙৰ খবৰ যোৰহাটত জুবিন গাৰ্গৰ শেষকৃত্য বিচৰা নাই পৰিয়ালে জুবিন গাৰ্গৰ পিতৃৰ অসুস্থতাৰ বাবে গুৱাহাটীতে বিচাৰিছে জুবিনৰ পৰিয়ালে গুৱাহাটী তথা ইয়াৰ আশে-পাশে শেষকৃত্য আৰু সমাধিস্থলী বিচাৰিছে পৰিয়ালে দৰ্শকসকল আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে জনপ্ৰিয় কণ্ঠশিল্পী তথা যুৱ প্ৰজন্মৰ হাতৰপ জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই ছিংগাপুৰত ইহলীলা সম্বৰণ কৰিছে জুবিন গাৰ্গে আৰু আজিৰ দিনটোত গুৱাহাটীলৈ লৈ অনা হৈছে জুবিন গাৰ্গক সৰুসজা ষ্টেডিয়ামত আপোনালোকে শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব আৰু এটা বিশেষ কথালৈ চৰ্চা হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো এই কথা কৈছিল যে যদি ৰাইজে বিচাৰে বা পৰিয়ালে বিচাৰে তেন্তে যোৰহাটত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰা হ'ব কিন্তু শেহতীয়াকৈ খবৰ আহিছে যে যোৰহাটত জুবিন গাৰ্গৰ শেষকৃত্য বিচৰা নাই পৰিয়ালৰ লোকে পিতৃৰ অসুস্থতাৰ বাবে গুৱাহাটীতে বিচাৰিছে জুবিনৰ পৰিয়ালে শেষকৃত্য গুৱাহাটী তথা ইয়াৰ আশে-পাশে শেষকৃত্য আৰু সমাধিস্থলী বিচাৰিছে পৰিয়ালে গতিকে গুৱাহাটীতে জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ সম্ভাৱনা আছে তাৰ মাজতে বিভিন্নজনে দাবী উত্থাপন কৰিছে যে জুবিন গাৰ্গৰ নশ্বৰ দেহ যুগ যুগলৈ সংৰক্ষিত কৰিব লাগে আৰু এতিয়া লক্ষণীয় হ'ব অসম চৰকাৰে কি ব্যৱস্থা হাতত লয় গুৱাহাটীতে শেষকৃত্য সম্পন্ন কৰা হয় নে যোৰহাটতে শেষকৃত্য সম্পন্ন কৰা হয় এয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব